এখন ব্যতিক্ৰম বিয়া। গাঁৱৰ ৰাইজে ঘৰে ঘৰে টকা পইচা তুলি ধুমধামেৰে পাতিছে বিয়া। ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰজাগড়ত সমূহীয়া স্থানত আয়োজন কৰা হৈছে এই বিয়াৰ। কইনাৰ লগত নাই কোনো ধৰণৰ যৌতুক, ভোজ ভাত, বেণ্ড পাৰ্টি, ৰভা, তোৰণ সকলোৰে ব্যৱস্থা কৰিছে বিয়া উপলক্ষে। পিছে দৰা কইনাই যে নাজানে ৰজাগড়ৰ গঞা ৰাইজে কিয় পাতিছে তেওঁলোকৰ বিয়া। বিজ্ঞান প্ৰযুক্তিৰ যুগত মানুহে চূড়ান্ত অন্ধবিশ্বাস নে চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা, সেয়া একে আষাৰে কৈ দিব নোৱাৰে যদিও এই বিয়াই কৃষি পথাৰত পানী যোগান ধৰিব নোৱাৰা ৰাজ্য চৰকাৰৰ প্ৰতি চৰম ভ্ৰুকুটিয়ে। বৰষুণৰ আশাৰে আকাশলৈ চাই চাই অধীৰ হৈ পৰা উত্তৰ অসমৰ ভাৰত ভূটান সীমান্তৰ ৰজাগড়ৰ চাহ খেতিয়ক কৃষক ৰাইজে ভেকুলী বিয়া পাতি পূজা অৰ্চনা কৰি ঢেঁকী চুৰি কৰি বৰষুণ নমাবলৈ চেষ্টা কৰিছে। এনেদৰে এই ৰাজাগড়সমূহ ৰাইজৰ সহযোগত আমি প্ৰতি বছৰে পালন কৰি অহা ভেকুলী বিয়াৰ আমাৰ যোৱাকালিৰ পৰা প্ৰস্তুতি চলি আছে। আমাৰ ঢেঁকী চোৰ, নাঙল চোৰ, জোঙেলী চোৰ, এনেকৈ বিভিন্ন ধৰণৰ আমাৰ গাঁৱে গাঁৱে গৈ চোৰ কৰি অনা হৈছে। ৰাতি চোৰ কৰি আনি আমাৰ ইয়াতে গেট সজা হৈছে। তাৰোপৰি আমাৰ দৰাঘৰীয়া, কইনাঘৰীয়া আমাৰ আয়োজন কৰা হৈছে। এই আয়োজনৰ সকলো ৰাইজে উপস্থিত হৈছে, তেওঁলোক অশেষ ধন্যবাদ থাকিল। আৰু লগতে আমাৰ এই ৰাজাগড়, নালাপাৰা, বৰঙাজুলি এই অঞ্চলৰ আমাৰ প্ৰতিটো ঘৰে প্ৰতি চাহ খেতি আছে। 1 বিঘা হ'লেও আছে, 1 বিঘাৰ পৰা 20 বিঘালৈকে, 30 বিঘালৈকে আছে। এনেকুৱা হৈছে আমাৰ চাহ খেতিৰ ওপৰত বৰষুণ নোহোৱাৰ বাবে চাহ বাগান মৰি গৈছে। চাহপাত তুলিব পৰা নাই। চাহপাত যি যোৱা বছৰ যিটো হেৰিত আহিছে তীব্ৰ গতিত চাহপাত ছিঙিছিলোঁ, এই বছৰ আমাৰ সেই গতিটো নাই। সেই গতিকে বতৰৰ প্ৰতি আমাৰ প্ৰতিকূল আমাৰ প্ৰকৃতিৰ লগত জড়িত ৰাখি আমাৰ ভেকুলী বিয়াৰ আয়োজন কৰিছোঁ। আৰু লগতে আমাৰ এই অঞ্চলত, উত্তৰ অঞ্চলত কোনো চৰকাৰী সা সুবিধা নাই, পানী যোগান আঁচনি নাই। এই পানী যোগান আঁচনি নোহোৱাৰ কাৰণে আমাৰ এই ৰাজাগড়বাসীৰ অতি দুৰ্ভাগ্যজনক কথা। যদি এই সুযোগতে সাংবাদিক বন্ধুৰ সহযোগত চৰকাৰলৈ এটি আহ্বান থাকিল, আমাৰ এই ৰাজাগড় অঞ্চলৰ চাহ খেতিয়ক, ক্ষুদ্ৰ চাহ খেতিয়কলৈ যদি আমাৰ পানী যোগান আঁচনিৰ কিবা এটা সকাহ কৰি দিয়ে, এয়ে আমাৰ ৰাজাগড়বাসী হৈ মই অনুৰোধ জনাইছোঁ চৰকাৰলৈ। আৰু আমি এই ভেকুলীৰ বিয়াৰ এই বছৰে নহয়, আমি প্ৰতি বছৰে আমাৰ পালন কৰি আহিছোঁ সকলো ৰাইজৰ দান বৰঙণি সহযোগত, আৰু সহযোগো কৰি আহিছে ৰাইজে। সেই গতিকে এই বছৰো আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ভেকুলী বিয়াৰ আয়োজন কৰিছোঁ। লগতে আমাৰ ভেকুলী বিয়াৰ সমূহ মাংগলিকভাৱে ভেকুলী বিয়াৰ আয়োজন কৰা হৈছে। এই বিয়ালৈ কৃষিমন্ত্ৰী, জলসিঞ্চন মন্ত্ৰীক আমন্ত্ৰণ জনোৱা নাই যদিও সংবাদ মাধ্যমৰ যোগেদিয়ে দেখুৱাব বিচাৰিছে ভেকুলীৰ বিয়া। উদঙাই দিব বিচাৰিছে অসমৰ কৃষকৰ জীয়া সমস্যা। প্ৰতি বছৰে আমি এনে ভেকুলীৰ বিয়া, বেণ্ড পাৰ্টি তথা আৰু আয়তীসকলৰ বিয়ানাম গীত মাতেৰে হোম যজ্ঞ আদি কৰি, তাৰোপৰি আমি চাহ খেতিয়ক কৃষক, আমাৰ অতিকৈ পানীৰ প্ৰয়োজন। আৰু তদুপৰি আমাক কোনো ধৰণৰ খেতিত পানী দিয়াৰ সা সুবিধা আমাৰ চৰকাৰৰ পৰা যোগদান কৰাৰ পৰা নিজেও সুবিধা কৰিব পৰা নাই। সেয়েহে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আমি এই ভেকুলী বিয়াখন আয়োজন কৰিছোঁ উলহ মালহেৰে। এই আয়তীসকল, এয়া আমাৰ বেণ্ড পাৰ্টি, এইদৰে প্ৰতি বছৰে আমি আয়োজন কৰি আহিছোঁ। এইবেলিও আকৌ নতুনকৈ আমি ভেকুলী বিয়াখন আৰম্ভ কৰিছোঁ। সেয়ে সমূহ ৰাইজক আমি অনুৰোধ জনাইছোঁ যে, বা আশীৰ্বাদো কৰিছোঁ যে আমাৰ এই ঠাইটোত অলপ বৰষুণৰ প্ৰয়োজন। যদি ঈশ্বৰে আমাক মংগল কৰে, তেতিয়া আমি অলপ বৰষুণৰ সকাহ পাম বুলি
সেয়া ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম